শালিকি পুৱাৰ ৰদালি দেখিলে তোমালৈয়ে সোণ মনতে পৰে। সঁচাকৈ বিশ্ববিদ্যালয় নোহোৱাকৈ থাকিবই নোৱাৰি। ৰাতিপুৱা 9 বজাৰ PG থাৰ্ড ছেমিষ্টাৰৰ কক্ষটো লোৱাৰ উদ্দেশ্যে আকৌ মই উপস্থিত হ'লোঁ আজি গুৱাহাটী বিশ্ববিদ্যালয়ত। 8:30 বজাৰ গাড়ীখনত অহাৰ কাৰণে সোনকালে আহি পালোঁ। আহিয়ে লাগি গৈছোঁ ষ্টুডেণ্টক কি পঢ়াম আজি সেইখিনি ভালকৈ পঢ়াৰ উদ্দেশ্যে। ভাবিছিলোঁ ঋগ্বেদৰ পুৰুষ সূক্ত অৰ্থাৎ 10ম মণ্ডলৰ 90 নম্বৰ সূক্তটো আলোচনা কৰিম, কিন্তু অৰ্থপূৰ্ণ মাছযজ্ঞৰ কিছু অংশ ৰৈ যোৱা বাবে আজি সেইখিনিক আকৌ ৰিভাৰ্চ কৰি দিম বুলি ভাবিছোঁ। লগতে কিছুমান প্ৰশ্ন উত্তৰ লিখি দিম বুলি ভাবিছোঁ, তেওঁলোকক কেনেকৈ লিখিব লাগে সেইখিনি ক্লাছলৈ যোৱাৰ আগত পঢ়ি ল'লোঁ। আকৌ এবাৰ ঘৰত পঢ়িছিলোঁ যদিও ব্যক্তিগত কাম থকাৰ কাৰণে সেইখিনি ভালকৈ ঘৰত পঢ়া নহয়। আহিয়ে আকৌ যিটো 15 মিনিটমান সময় আছিলে সেইখিনি পঢ়ি ল'লোঁ। পঢ়ি উঠিয়ে শ্ৰীমদ ভগৱত গীতাৰ প্ৰত্যেকটো শ্লোক সদায় মই এটা শ্লোক সদায় দিওঁ, যিহেতু আজিও সেইটো সম্পূৰ্ণ কৰি লৈছিলোঁ। লৈ উঠি আকৌ মনোযোগেৰে এই বস্তুখিনিক চাই ল'লোঁ, ক'ৰবাত কিবা ক্ৰুটি ৰৈ যাব পাৰে। তাৰপিছতে আকৌ পুৰুষ সূক্তৰ মন্ত্ৰবিলাক চাই ল'লোঁ, যিহেতু পুৰুষ সূক্তটো যজুৰ্বেদতো উপলব্ধ হয় আৰু ঋগ্বেদতো উপলব্ধ হয়। গুৰুৱে কৈছিলে ছাত্ৰ ছাত্ৰী শিকোৱাৰ আগমুহূৰ্তত বস্তুখিনি তুমি আকৌ ভালকৈ চাই চিতি ল'বা, কিবা ৰৈ যাব পাৰে সেইখিনি আকৌ চাই ল'বা। কিন্তু তোমালোকে এইখিনি পঢ়িছিলা, পঢ়াৰ পিছত আকৌ সেইখিনি বস্তু যদি তুমি নতুন ধৰণে শিকাব পাৰা তেতিয়াহ'লে তোমাৰে নিজৰ কাৰণে ভাল হ'ব। গতিকে আকৌ বস্তুখিনি চাই লৈ ক্লাছ কৰিলোঁ। ক্লাছ কৰি আহি আকৌ 2 বজাৰ পৰা আকৌ এটি নতুন কক্ষ ল'লোঁ। নতুন কক্ষটোত শিকালোঁ আজি শিৱ সংকল্প সূক্ত। আজি 6টা মন্ত্ৰ সম্পূৰ্ণ কৰি দিলোঁ। তাৰপিছতে আহি আকৌ নিজৰ কামত লাগিলোঁ, ডেচিফাৰিঙৰ কাম। যিহেতু দৈনিক কৰ্ম কৰিব লাগিব, নিজৰ ডিপাৰ্টমেণ্টতে বহি এইখিনি কাম কৰিব ল'লোঁ। চশমা ল'লোঁ। দৰ্শক মণ্ডলী কেনেকুৱা লাগিছে জনাব। মোৰ কিন্তু ভালে লাগিছে, যদিও 10টো ৰুমত 2000 টকা গ'ল। 600 টকা চকু দেখুৱাৰ কাৰণে আৰু 1400 টকা চশমাযোৰৰ কাৰণে। মোৰ কিন্তু ভালেই লাগিছে চশমাযোৰ পিন্ধি। আপোনালোকৰ কেনে দেখিছে মোক জনাব। কিন্তু ডক্টৰে কৈছে একো প্ৰব্লেম নাই চকুৰ, তথাপিতো 0 পাৱাৰৰ চশমাযোৰ দিছে প্ৰটেকশ্যনৰ কাৰণে, লেপটপ আৰু মোবাইলৰ পৰা যোৱা ৰেডিয়েশ্যনৰ দ্বাৰাই যাতে চকুটো মোৰ নষ্ট নহয়। আজি কিন্তু বিভাগত আমাৰ অতিথিৰ আগমন ঘটিল। সহকৰ্মী ডক্টৰ জানমণি ভট্টাচাৰ্যীবাৰ কণমানি টিকলিজনী আহিছে। তাই বৰ মৰমীয়াল, চুলিকেইডাল দেখিছেনে মোৰ দৰে কাৰ্লি হয়। আইতাকৰ লগত মই গোটেইখিনি ঘূৰালোঁ, বাই ক্লাছত গৈছিলে সেইখিনি সময়ত হোষ্টেল পাতি দেখালোঁ। তাৰপিছত আকৌ এজনী টিকলিক দেখাইছোঁ, তাইও বৰ মৰমীয়াল। আমাৰ গৱেষিকা ছাত্ৰী বাইদেউ মীনাক্ষী বেজবৰুৱা বাইদেউৰ টিকলিজনী, তাইৰ মোটামুটি 7 মাহমান হৈছেহি মাত্ৰ। বৰ মৰম লাগিছে। ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।